প্ৰিয় বন্ধুসকল আৰু সতীৰ্থবৃন্দ, SB ভ্লগলৈ আপোনালোকক স্বাগতম। আজি অসমীয়া আদৰৰ গৰু বিহু। এই গৰু বিহুৰ দিনাই মই আপোনালোকক লৈ যাব বিচাৰিছোঁ অসমৰ এখন ঐতিহ্যমণ্ডিত বিশেষ ঠাইলৈ। মই বিশেষ বুলি এইবাবেই কৈছোঁ যে কাৰণ অসমৰ এই ক্ষুদ্ৰ ঠাইখিনিক যাদুৰ নগৰ বুলি সকলোৱে জানে। হয়, মই যাদুৰ নগৰ মায়াঙৰ কথাই কৈছোঁ। কিন্তু মোৰ এই ব্লগছত আজি মই মায়াঙৰ যাদুৰ কথা ক'ব বা দেখুৱাব অহা নাই। আজি মই আপোনালোকক এখন সুকীয়া মায়াং আৰু তাৰ এক সুকীয়া পৰিচয়হে দিব বিচাৰিছোঁ। আহকচোন মোৰ লগত একেলগে যাত্ৰা কৰোঁ। এইখনেই হৈছে মায়াঙত অৱস্থিত সোণাৰাম সেৱা আশ্ৰম। এই আশ্ৰমখনৰ কথাই মই আপোনালোকক ক'ব বিচাৰিছিলোঁ। এই আশ্ৰমখনৰ কথাই সুকীয়া। এই অঞ্চলৰ লগতে গুৱাহাটীৰ বহুত মানুহ এই আশ্ৰমৰ লগত গভীৰভাৱে জড়িত হৈ আছে। এই আশ্ৰমখনৰ মূল মন্ত্ৰ হ'ল মানুহৰ সেৱাতেই ভগৱানৰ সান্নিধ্য লাভ কৰা। ইয়াত আহিলে আপুনি পলে পলে অনুভৱ কৰিব মানৱীয় সম্বন্ধ আৰু সম্বন্ধৰ মাজত থকা গভীৰ শ্ৰদ্ধাবোধ। এইবাৰ বিহুত ঘৰৰ সকলো সদস্যৰে আমিও আহিলোঁ এই পবিত্ৰ আশ্ৰমলৈ। এয়া আশ্ৰমখনৰ ভিতৰচোৱা। এজন দুজনকৈ মানুহবোৰ আহি গোট খাইছেহি। এয়া চাওকচোন, কি সুন্দৰ আৰু মনোমোহা পৰিৱেশ। পৰিষ্কাৰ পৰিচ্ছন্ন আশ্ৰমৰ ভিতৰ চৰা আৰু বাহিৰ চোৱাও। এই কাষতে এটা পুখুৰী আছে আৰু এই পুখুৰীটোত ৰাইজে মাছ পোহে। কি যে শান্তিময় পৰিৱেশ, এবাৰ আহি চাবচোন। বিহু বুলি সকলো ৰাইজে ইয়াতে গোট খাই এসাঁজ গাঁৱৰ মানুহখিনিৰ সৈতে মিলি খায় আৰু যিমান অতিথি আহে তেওঁলোককো আদৰণি জনায়। আমাকো তেওঁলোকে মাতি লৈ গ'ল। সৌ যে ঘৰটো দেখিছে, তাতে অতিথিক বহিবলৈ ব্যৱস্থা কৰা হয়। আৰু এইখন আশ্ৰমখন। তাৰ পাছত আমাক মাতি নিলে চাহ জলপান খাবলৈ আৰু আমি সকলোখিনি গৈ বহিলোগৈ। অতিথিক আপ্যায়ন বৰ ধুনীয়াকৈ কৰে। খুব ভাল পালোঁ তেওঁলোকৰ এই আপ্যায়নত আমিবোৰে। প্ৰথমে আমাক এয়া পায়স খাবলৈ দিলে, লগতে কোমল চাউল, দৈ, গুড়। এয়া চাওকচোন, এই খেতি সকলো গাঁৱৰ ৰাইজে কৰা আৰু তেওঁলোকৰ এটা ভাগ এনেদৰে আশ্ৰমখনত ৰাখি থয়। আৰু এয়া আইতাহঁতে তামোল কাটিছে আলহীক শুশ্ৰূষা কৰাবলৈ। আৰু এইফালে ভাত পানী ৰন্ধা হৈ গ'ল। আৰু এয়া দেখাইছোঁ চাওকচোন প্ৰসাদখিনি গাঁৱৰ বোৱাৰীসকলে সকলোলৈকে এভাগ এভাগ দিবলৈ এনেদৰে ভগাই গৈছে আৰু ইয়াৰ নাম আৰম্ভ হ'ল।
বহিলোঁ, খুব ভাল লাগিলে মনটো। নাম ভঙাৰ শেষত প্ৰসাদ বিতৰণ কাৰ্যসূচী আৰম্ভ হ'ল। মানুহো বহুত গোট খালে আৰু মই আহকচোন আপোনালোকক এইফালে লৈ যাওঁ। এইটো অতিথি গৃহ, অকণমান দেখাওঁ আহকচোন। আজি খুব ৰ'দ আৰু সেইকাৰণে এই দৰজাখন মাৰি থোৱা আছে। মানুহ বহি আছে যে ৰ'দ সোমাই গৰম হৈ গৈছে। ফেনৰ ব্যৱস্থাও আছে। এয়া বাৰাণ্ডাৰ পৰা দৃশ্য। তাৰ পাছত আমাক মাতি নিলে ভাত খাবলৈ। সকলোখিনি মানুহকে বহাই প্ৰথমে তেওঁলোকে অতিথিক বহাই লৈ শুশ্ৰূষা কৰিলে আৰু একেবাৰে নিৰামিষ ভাত এয়া সকলোৱে মিলি আমি খালোঁ। গাঁৱৰে খেতিত যোনে যি পাৰে সকলো আনি এনেকৈ বনাই ৰাইজক ভাত এসাঁজ খুৱায়। পিঁয়াজ আৰু নহৰু এইবোৰ একোৱেই ব্যৱহাৰ নকৰে আৰু খাই যে ইমান তৃপ্তি লাগিলে নহয়। ভাত খোৱা পৰ্ব শেষ হ'ল। আপোনালোকক আৰু এটা বস্তু দেখাওঁ। এই যে নাওখন দেখিছে, এইখনেই আশ্ৰমৰ গোসাঁই নাও। তেওঁ এইখন নাৱেৰেই ব্ৰহ্মপুত্ৰৰ বুকুত ইপাৰ পৰা সিপাৰ হৈছিল। তেওঁ বাহন হিচাপে ৰাইজে এইখন সংগ্ৰহ কৰি ৰাখি থৈছে। এটা ধুনীয়া অভিজ্ঞতা আৰু মন লৈ এয়া ঘৰলৈ যাত্ৰা কৰিলোঁ। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকে লাইক আৰু কমেণ্ট কৰি আমাক উৎসাহিত কৰিব। তেতিয়াহে মই আগলৈ আৰু নতুন নতুন বিষয়বস্তুৰ ওপৰত তথ্য সম্বলিত ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াই থাকিব প্ৰেৰণা লাভ কৰিম আৰু অনুৰোধ থাকিল মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি। ধন্যবাদ।